ৰাজ্যত নেৰানে পৰা বৰষুণ আৰু ফালে বান আৰু ইয়াৰ মাজতে আকাশত দেখিবলৈ পোৱা গৈছে ৰহস্যময় উজ্জ্বল দৃশ্য সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে আঙঠিৰ দৰে উজ্জ্বল দৃশ্য দেখিবলৈ পোৱা গৈছে দৃশ্য দেখাৰ আপুনি আপ্লুত হৈ পৰিব ইয়াৰ সৌন্দৰ্য ইমানেই ধুনীয়া যে আপুনি দেখাৰ পিছত আপ্লুত হৈ পৰিব আৰু কৌতূহল জন্মিছে এতিয়া ৰাইজৰ কি বস্তু ইয়াকে লৈ এতিয়া জনতাৰ মাজত কৌতূহল দেখিবলৈ পোৱা গৈছে খবৰ সবিস্তাৰ জনাইছো বিগ ব্ৰেকিং বৰষুণৰ মাজতে ৰাজ্যৰ আকাশত অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গৈছে সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে ৰহস্যময় আঙঠি ইয়াৰ সৌন্দৰ্য দেখাৰ পিছত আপ্লুত হৈ উঠিব আপুনি ৰাজ্যৰ চাৰিওফালে কৌতূহল সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে ৰহস্যময় আঙঠি আকাশৰ বিৰল দৃশ্যই কঢ়িয়াইছে কৌতূহল বৰষুণৰ মাজতে ৰাজ্যৰ আকাশত দেখিবলৈ পোৱা গৈছে সূৰ্যৰ চাৰিওফালে সূৰ্য বলয় বিজ্ঞানৰ ভাষাত ইয়াৰ সৌন্দৰ্য মনোমোহা উচ্চ আকাশৰ ডাৱৰত উপঙি থাকে বৰফৰ কণা মনোমোহা দৃশ্য দেখাৰ পিছতে কৌতূহল উপজিছে এতিয়া অসমৰ জনতাৰ হোজাইত দেখিবলৈ পোৱা গৈছে এই দৃশ্য বৰষুণৰ মাজত ৰাজ্যৰ আকাশত অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো বিজ্ঞানৰ ভাষাত ইয়াক সূৰ্য বলয় বুলি কয় ইয়াৰ সৌন্দৰ্য দেখাৰ পিছতে আপুনি আপ্লুত হৈ উঠিব উচ্চ আকাশৰ ডাৱৰত উপঙি থাকে বৰফৰ কণাৰ নিচিনাকৈ সূৰ্যৰ চাৰিওফালে ৰহস্যময় আঙঠি আকাশৰ বিৰল দৃশ্যই কঢ়িয়াইছে কৌতূহলৰ আমি দৃশ্য দেখুৱাই আছো ভয়ংকৰ দৃশ্য অসমত ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে ভয়ংকৰ বৰষুণ আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে আকাশত বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে আকাশত কিহৰ দৃশ্য ইয়াকে লৈ কিন্তু কৌতূহল জন্মিছে অসমৰ জনতাৰ মাজত বিজ্ঞানৰ ভাষাত সূৰ্য বলয় বুলি কয় আপোনাৰ অঞ্চলতো এনে দৃশ্য আপুনি দেখিছে নেকি কাহানিবা বা এতিয়া আপোনাৰ আকাশত আপোনাৰ অঞ্চলৰ আকাশত এই দৃশ্য আপুনি দেখা পাইছে নেকি এই দৃশ্য ধাৱমান হৈছে নেকি কমেণ্টৰ জৰিয়তে জনাওক কমেণ্ট লৈ চেষ্টা কৰিছোঁ বৰষুণৰ মাজত ৰাজ্যৰ আকাশত এয়া কিহৰ দৃশ্য ইয়াকে লৈ ৰাজ্যৰ জনতাৰ মাজত কৌতূহল আৰু হোজাইত দেখিবলৈ পোৱা গৈছে ৰহস্যময় দৃশ্য ৰহস্যময় আঙঠিৰ দৃশ্য হোজাইত দেখিবলৈ পোৱা গৈছে দবকাত আমালৈ কমেণ্ট আহিছে ৰিৱাজ ইছবান আহমেদে কমেণ্ট কৰিছে দবকাত এই দৃশ্য দেখিছে সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে ৰহস্যময় আঙঠি দবকাত দেখিবলৈ পোৱা গৈছে হোজাইত দেখিবলৈ পোৱা গৈছে এই দৃশ্য আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত এই দৃশ্য দেখিবলৈ পোৱা গৈছে নেকি বহুতৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে তেওঁলোকৰ তাতো এই দৃশ্য ধাৱমান হৈছে কেৱল হোজাইতে নহয় এই দৃশ্য আমি হোজাই দেখুৱাই আছো কিন্তু কেৱল হোজাইতে এই দৃশ্য দেখিবলৈ পোৱা নাই অসমৰ বিভিন্ন প্ৰান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে ৰাজ্যত এফালে ভয়ংকৰ বানৰ তাণ্ডৱ আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানৰ তাণ্ডৱৰ মাজতে আনফালে দেখিবলৈ পোৱা গৈছে সাংঘাতিকভাৱে বৰষুণ ৰাজ্যত প্ৰলয়ংকাৰী বান আৰু বৰষুণৰ মাজতে আকাশত হঠাৎ এয়া কিহৰ দৃশ্য ওলাইছে আঙঠিৰ নিচিনা ৰহস্যময় এই দৃশ্য এতিয়া সকলোৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে ৰহস্যময় আঙঠি ৰাজ্যৰ আকাশত অদ্ভুত দৃশ্য দেখাৰ পিছত কৌতূহল জনতাৰ মাজত আমি দৃশ্য দেখুৱাই আছো আপোনালোকৰ তাতো এনে দৃশ্য অনুমান এনে দৃশ্য আপুনি দেখিছে নেকি কমেণ্টৰ জৰিয়তে জনাওক তেজপুৰত দেখিছো বুলি কমেণ্ট কৰিছে ৰাজহিম বৰুৱা বৰগোহাঁই इस्लामनगरत देखिছো বুলি কৈছে सुनीतपुर तेजपुर में भी देख गया है इसका गियासुद्दीन आंसारिये कमेंट কৰিছে হোজাই জিলাৰ যমুনা মুখত দেখিছে কাৰ্বি আংলঙত দেখিছে মৃণালী গগৈ এয়াৰ এবাদুৰ ৰহমানে লিখিছে শ্ৰীভূমিত দেখা নাই বুলি লিখিছে সামগুৰিত দেখিছে বুলি লিখিছে মুকছিদুল আজাদে কমেন্ট কৰিছে সামগুৰিত এই দৃশ্য ধাৱমান হৈছে বোকাখাতত দেখা নাই বুলি কৈছে বিভিন্ন প্ৰান্তত অসমৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে বিৰল দৃশ্য এই মনোমোহা কৌতূহল দৃশ্য দেখিবলৈ পোৱা গৈছে অসমৰ আকাশত কেৱল হোজাইতে নহয় অসমৰ বিভিন্ন প্ৰান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত এই দৃশ্য আপুনি দেখিছে নেকি এই সুন্দৰ দৃশ্য প্ৰকৃতিৰ এক সুন্দৰ দৃশ্য সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে ৰহস্যময় আঙঠিৰ দৃশ্য ৰাজ্যৰ আকাশত বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে ইয়াৰ সৌন্দৰ্য কিন্তু চাবলগীয়া আপুনি চাওক আমি দৃশ্যাংশ দেখুৱাইছো ইয়াৰ যি সৌন্দৰ্য এই সৌন্দৰ্যত আপুনি মনোমোহা সৌন্দৰ্যত আপুনি মোহিত হৈ পৰিব আমি দৃশ্যাংশ দেখুৱাই আছো আমি সামগ্ৰীত দেখিছো বুলি কমেণ্ট কৰিছে আমালৈ কমেণ্ট আহি পৰিছে চন্দন বৰুৱাই কমেণ্ট কৰিছে বিশ্বনাথ চাৰিআলিত দেখিছে আজিজুৰ ৰহমানে কমেণ্ট কৰিছে নগাঁৱত দেখিছো বুলি কমেণ্ট কৰিছে চন্দন বৰাই কমেণ্ট কৰিছে নগাঁৱত দেখিছো বৰপেটাত দেখা নাই বুলি কমেণ্ট কৰিছে দিবান বৰান যোৰহাটত দেখিছো অনিন্দিতা বৰা তৰা বিভিন্ন ৱাইপ ৰোড লিখিছে নগাঁৱত দেখিছো বুলি লিখিছে চন্দন বৰাই লিখিছে
লংকাত দেখিছোঁ বুলি লিখিছে, লংকাত দেখিছোঁ কিৰণ হাজৰিকা, হোজাই তৰাপুৰত দেখিছোঁ বুলি কৈছে, আব্দুল গফুৰে কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে। উচ্চ আকাশত ডাৱৰত উপঙি থাকে বৰফৰ কণাৰ নিচিনাকৈ সুন্দৰ দৃশ্য ধাৱমান হৈছে আকাশত। এই বিৰল দৃশ্য দেখাৰ পিছত আপোনাৰ মন আপ্লুত হৈ উঠিব। এই দৃশ্য বহুতে কেমেৰাত বন্দী কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। আপুনি চাওক, এক আঙুঠিৰ দৰে সুন্দৰ দৃশ্য, এক আঙুঠিৰ দৰে সৌৰজগতৰ এটা গ্ৰহৰ দৰে দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু সূৰ্যৰ চাৰিওফালে আঙুঠিৰ দৰে বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াৰ সৌন্দৰ্য কিন্তু অপূৰ্ব, ইয়াৰ সৌন্দৰ্য মোহনীয়। আপুনি কেমেৰাত বন্দী কৰিব পাৰে। এই দৃশ্য যদি আপুনি দেখিছে কেমেৰাত বন্দী কৰি ৰাখক, সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে ৰহস্যময় আঙুঠি। কিন্তু ইয়াৰ যি সৌন্দৰ্য, ইয়াক তুলনা কৰিব নোৱাৰি, অতুলনীয় ইয়াৰ সৌন্দৰ্য। ৰাজ্যৰ আকাশত অদ্ভুত দৃশ্য দেখিবলৈ পোৱা গৈছে। এয়া কি বুলি বহুতে কৌতূহল কৰিছে, এয়া কি বুলি। সূৰ্যৰ চাৰিওফালে যি ৰহস্যময় আঙুঠিৰ যি দৃশ্য দেখিবলৈ পোৱা গৈছে, ইয়াক দেখাৰ পিছতে এতিয়া সকলোৰে মনত কৌতূহল। গোলাঘাটত হৈছে, পিয়াংচুৱে কমেণ্ট কৰিছে। বৰপেটাত মকসুদ আলীয়ে কমেণ্ট কৰিছে। শিলচৰত দেখিলো বুলি কমেণ্ট কৰিছে। নিত্যদীপ বৈদ্যই কমেণ্ট কৰিছে। হোজাইত দেখিছে মহিবুৰ ৰহমানে কমেণ্ট কৰিছে। গোলাঘাটত পিয়াংচুৱে কমেণ্ট কৰিছে। দবকাত কমেণ্ট কৰিছে। নেৱাজ হুছেইনে কমেণ্ট কৰিছে। হোজাই ফকিয়া বস্তিত মহিবুৰ ৰহমানে কমেণ্ট কৰিছে। মৰিগাঁৱত দেখিছো বুলি কমেণ্ট কৰিছে। আনুকল হেমৰমে কমেণ্ট কৰিছে। লংকাত দেখিছে ৰাহুল এলেক্স কমেণ্ট কৰিছে। হোজাই ফাকিৰা বস্তি, দবকাত দেখিছে আহান হুছেইন। সোণাৰীবাৰীত কমেণ্ট কৰিছে, সোণাৰীবাৰীৰ পৰা মুকছিদুল আজাদ। লংকাত ধ্ৰুৱজ্যোতি বৰাই কমেণ্ট কৰিছে। লংকাত দেখিছে। ক'ৰ পৰা চাই আছে আপুনি? আপোনাৰ অঞ্চলত এনে দৃশ্য আপুনি দেখিছে নেকি? ইয়াৰ দৃশ্য কিন্তু অপূৰ্ব। এই দৃশ্য দেখাৰ পিছত আপুনি মোহিত হৈ পৰিব। বিজ্ঞানৰ ভাষাত ইয়াক সূৰ্য বলয় বুলি কয়। আমি দেখুৱাইছো সেই দৃশ্য। হোজাৰ আকাশত যেনেদৰে দেখিবলৈ পোৱা গৈছে, তেনেদৰে কিন্তু অসমৰ বিভিন্ন প্ৰান্তৰ আকাশত দেখিবলৈ পোৱা গৈছে বিৰল দৃশ্য। ইয়াৰ সৌন্দৰ্য সাংঘাতিকভাৱে ধুনীয়া। ইয়াৰ সৌন্দৰ্য দেখাৰ পিছত আপুনি আপ্লুত হৈ উঠিব। আপুনি কেমেৰাত বন্দী কৰিব পাৰে। এই দৃশ্য যদি আপুনি দেখিছে কেমেৰাত বন্দী কৰি ৰাখক। ইয়াৰ সৌন্দৰ্য কিন্তু অতুলনীয়। সূৰ্যৰ চাৰিওফালে ৰহস্যময় আঙুঠিৰ দৰে দৃশ্য দেখিবলৈ পোৱা গৈছে আকাশত। বিৰল দৃশ্যই এতিয়া ৰাইজৰ মনত, অসমৰ জনতাৰ মাজত কৌতূহল আনিছে। এফালে সাংঘাতিকভাৱে বৰষুণ, আনফালে বানত ক্ষতিগ্ৰস্ত হৈ পৰিছে জনতা, আনফালে বানত ককবকাইছে ৰাজ্যবাসীয়ে। বান আৰু বৰষুণ, ইয়াৰ মাজতেই আকাশত এই দৃশ্য, বিৰল দৃশ্য দেখাৰ পিছতে ৰাজ্যৰ জনতাৰ মাজত কৌতূহল দেখিবলৈ পোৱা গৈছে। মঙলদৈত দেখিছে, কমেণ্ট কৰিছে। ক্ষীৰোদ ডেকাই কমেণ্ট কৰিছে। লংকাত বাৰ্তিপ ধাৰ কমেণ্ট কৰিছে। লংকাত দীপেন গগৈ কমেণ্ট কৰিছে। মৰম বুলি কয়, আমি আগতেও দেখিছোঁ বুলি কমেণ্ট কৰিছে। বিভিন্ন ঠাইৰ পৰা আমাক কমেণ্ট কৰিছে। নগাঁৱত দেখিছোঁ বুলি কমেণ্ট কৰিছে। চন্দন কুমাৰ শইকীয়া কমেণ্ট কৰিছে। মাধৱ ৰাজবংশীয়ে কমেণ্ট কৰিছে। শনি সংকেত বুলি কমেণ্ট কৰিছে। তেজপুৰত দেখিছোঁ কিশোৰ নাথে কমেণ্ট কৰিছে। লংকাত দেখা পাইছো বুলি কমেণ্ট কৰিছে। ৰফিক খানে কমেণ্ট কৰিছে। যোৰহাটত দেখিছে পাৰ্থপ্ৰতিম কাশ্যপে কমেণ্ট কৰিছে। যোৰহাটত এনে দৃশ্য দেখিছে। আপুনি ক'ৰ পৰা চাইছে? আপোনাৰ অঞ্চলত এনে দৃশ্য আপুনি দেখিছে নেকি? ইয়াক আমি দেখিবলৈ পোৱা গৈছে আকাশৰ মাজত দেখিবলৈ পোৱা গৈছে বিৰল দৃশ্য। সূৰ্যৰ চাৰিওফালে আঙুঠিৰ দৰে উজ্জ্বল দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াৰ দৃশ্য দেখাৰ পিছতে মানুহৰ মাজত কৌতূহল হৈছে। এয়া কি? মানুহৰ মাজত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আকাশত বিৰল দৃশ্যই আপোনাৰ মন কিন্তু আপ্লুত কৰিব। সূৰ্যৰ চাৰিওফালে ৰহস্যময় আঙুঠিৰ দৰে বিৰল দৃশ্য লংকাত দেখা গৈছে। ৰকিবুল ইছলাম তেজপুৰত অলপকৈ ওলাইছে। কিশোৰ নাথ তেজপুৰত দেখিছে। পলাশ নেওগে কমেণ্ট কৰিছে। তেজপুৰত দেখিছে। দিল্লীত দেখিছে। চাইবুৰ ব্লক আন্নুন আলী তেজপুৰত দেখিছে। বিভিন্ন ঠাইত দেখিছে। তেজপুৰত ৰহমান, বেংগলোৰত দেখিছে। ললিত গগৈ কমেণ্ট কৰিছে। গোলাঘাটত দেখিছে বোলে ৰক্তিম বাইৰুঙে কমেণ্ট কৰিছে। গোলাঘাটত দেখিছে। বঙাইগাঁৱত পৰা কমেণ্ট কৰিছে। গুৱাহাটীত দেখা গৈছে। ৱাছ উদ্দিনে কমেণ্ট কৰিছে। গোলাঘাটত ৰক্তিম বাইৰুঙে কমেণ্ট কৰিছে। গোলাঘাটত দেখিছে। মাজবাটত দেখা পোৱা নাই বুলি কমেণ্ট কৰিছে। বিলাসীপাৰাত দেখিছো বুলি কমেণ্ট কৰিছে। নবকাত দেখিছো বুলি কমেণ্ট কৰিছে। আমালৈ নবকাৰ পৰা কমেণ্ট আহিছে। এই দৃশ্য আপুনি ক'ত দেখিছে? বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে আকাশৰ। অসমৰ আকাশত বিৰল দৃশ্য আৰু এই দৃশ্যৰ সৌন্দৰ্য অতুলনীয়। এই দৃশ্য আপোনাৰ অঞ্চলতো অনুভৱ আপুনি দেখিছে নেকি? কমেণ্টৰ জৰিয়তে জনাওক। যোৰহাটত দেখিছো বুলি কমেণ্ট কৰিছে দাদু গগৈ। নবকাত দেখিছে গুলজাৰ হুছেইন।
কাকিত দেখিছে মনজিৎ হাজৰিকা, লংকাত দেখা গৈছে বিজয় দে, হোজাই ফকিৰা বস্তি মহিবুৰ ৰহমান কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে। হোজাইত আহিছে শুভম সাহাই কমেণ্ট কৰিছে। বৰষুণৰ মাজতে দেখিবলৈ পোৱা গৈছে এই দৃশ্য। আমি দৃশ্যাংশ দেখুৱাই আছো। বৰষুণৰ মাজতে হোজাৰ আকাশত দেখিবলৈ পোৱা গৈছে। কেৱল হোজাৰ আকাশত নহয়, তেজপুৰৰ আকাশতো দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ আকাশত, ৰাজ্যৰ আকাশত দেখিবলৈ পোৱা গৈছে বিৰল দৃশ্য। আৰু সূৰ্যৰ চাৰিওফালে ৰহস্যময় পোহৰৰ আকৰ্ষণ আহিছে। আকাশত সূৰ্যৰ চাৰিওফালে উজ্জ্বল বৃত্তাকাৰ আঙঠিৰ দৰে পোহৰ বলয় দেখিবলৈ পোৱা গৈছে। এই দৃশ্য মনোমোহা আপোনালোকক দেখুৱাই আছো। বৰষুণৰ বতৰৰ মাজতে হোজাৰ আকাশত দেখিবলৈ পোৱা গৈছে বিৰল প্ৰাকৃতিক দৃশ্য। অসমৰ প্ৰান্তে প্ৰান্তে দৃশ্য দেখিবলৈ পোৱা গৈছে। আকাশত সূৰ্যৰ চাৰিওফালে উজ্জ্বল বৃত্তাকাৰ আঙঠিৰ দৰে পোহৰৰ বলয় দেখিবলৈ পোৱা গৈছে। এই মনোমোহা দৃশ্য দেখি বহুলোকে বিস্ময় প্ৰকাশ কৰিছে। ইয়াৰ বৈজ্ঞানিক কাৰণ জানিবলৈ আগ্ৰহী হৈ পৰিছে। বিজ্ঞানৰ ভাষাত এই পৰিঘটনাক সূৰ্য বলয় বুলি কয়। আৰু ই কোনো অলৌকিক বা অস্বাভাৱিক ঘটনা নহয়, বৰঞ্চ প্ৰকৃতিত সংঘটিত হোৱা এক স্বাভাৱিক বায়ুমণ্ডলীয় পৰিঘটনা। বিশেষ পৰিস্থিতিত এই দৃশ্য দেখিবলৈ পোৱা যায় আকাশত। পৃথিৱীৰ পৰা বহু ওপৰত থকা পাতলৰ উচ্চস্তৰীয় ডাৱৰ, বিশেষকৈ চিৰাজ ডাৱৰ ভিতৰত থকা অতি ক্ষুদ্ৰ বৰফৰ কণাৰ বাবে সূৰ্য বলয় সৃষ্টি হয়। ইয়াক সূৰ্য বলয় বুলি কোৱা হয়। সূৰ্যৰ পোহৰ এই সৰ্বোজ আকৃতিৰ বৰফ কণাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে পোহৰৰ প্ৰতিসৰণ আৰু প্ৰতিফলন ঘটে। ইয়াৰ ফলত সূৰ্যৰ চাৰিওফালে 22 ডিগ্ৰী ব্যাসাৰ্ধৰ উজ্জ্বল পোহৰ বৃত্ত দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকে দেখিছে সূৰ্যৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে বৃত্তৰ নিচিনা। বৰষুণৰ আগমুহূৰ্তত বা বৰষুণৰ পিছত আকাশৰ উচ্চ স্তৰত এনে ডাৱৰৰ উপস্থিতিত থাকিলে সূৰ্য বলয় দেখা পোৱাৰ সম্ভাৱনা। আৰু কেতিয়াবা বলয়ৰ ভিতৰত দেখিবলৈ পোৱা যায় কাষত ৰঙৰ মৃদু আভাও দেখিবলৈ পোৱা যায়। আপোনালোকে দেখিছে সুন্দৰভাৱে দেখিবলৈ পোৱা গৈছে। বিভিন্ন ৰং ইয়াত দেখিবলৈ পোৱা গৈছে, যিটো পোহৰৰ বিস্ফোৰণৰ ফলতেই দেখিবলৈ পোৱা গৈছে। ইয়াত কেইবাটাও ৰং দেখিবলৈ পোৱা গৈছে। দৃশ্য অপূৰ্ব সৌন্দৰ্যৰ নিদৰ্শন দাঙি ধৰিছে। অসমৰ আকাশত এই দৃশ্য দেখাৰ পিছতে আপোনালোকে অনুধাৱন কৰিব। এই দৃশ্য দেখাৰ পিছত আপুনি অনুধাৱন কৰিব ইয়াৰ সৌন্দৰ্য কিন্তু অতুলনীয়। প্ৰাকৃতিক পৰিঘটনা, এই প্ৰাকৃতিক পৰিঘটনাই মানুহক আনন্দ দিয়ে। আকাশ বতৰ বিজ্ঞানৰ মাজৰ গভীৰ সম্পৰ্কৰ বিষয়ে কৌতূহলৰ সৃষ্টি কৰিছে এতিয়া মানুহৰ মাজত। অসমৰ জনতাই ভাবিছে এয়া কিহৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এয়া বিজ্ঞানৰ ভাষাত সূৰ্য বলয় বুলি কয়। আৰু এই দৃশ্য কিন্তু মনোমোহা। আপোনালোকে মোবাইলত আবদ্ধ কৰি ৰাখিব পাৰে। আপোনাৰ অঞ্চলত এই দৃশ্য আপুনি দেখিছে নেকি কমেণ্টৰ জৰিয়তে জনাওক, কিয়নো অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এই দৃশ্য। আকাশত এনে দৃশ্য দেখিলে ভুল ধাৰণা নকৰিব। সূৰ্য বলয় হৈছে প্ৰকৃতিৰ সুন্দৰ ক্ষণস্থায়ী উপহাৰ। আমাক পৃথিৱীৰ বায়ুমণ্ডলত চলি থকা জটিল আৰু মনোমোহা প্ৰক্ৰিয়াসমূহৰ কথা সোঁৱৰাই দিছে। আমি দৃশ্যাংশ দেখুৱাই আছো। কাকিত দেখিছে বুলি কমেণ্ট কৰিছে বিজয় দে, কমেণ্ট কৰিছে লংকাত দেখা গৈছে, হোজাই দেখিছে, হোজাইত দেখা গৈছে। বিভিন্ন প্ৰান্তত এই দেখিছো বুলি কমেণ্ট আহিছে আমালৈ। জামুগুৰিত দেখা পাইছো বিপুল পাল কমেণ্ট কৰিছে। তিনিচুকীয়াত দেখিছে, বাক্সাত দেখা নাই বুলি কৈছে। কৰিমগঞ্জত দেখিছে ধৰিত্ৰী গীতিয়ে কমেণ্ট কৰিছে। আৰু চিলনীজানত দেখা গৈছে বুলি লিখিছে কাৰ্বি আলঙৰ আকাশ কানুৱে কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া বিভিন্ন জনে আমাৰ পৰা কমেণ্ট কৰিছে। চিলনীজানত দেখিবলৈ পোৱা গৈছে বুলি কমেণ্ট কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। এই দৃশ্য দেখাৰ পিছত আপোনাৰ মনত কিন্তু কৌতূহলৰ চাগে সৃষ্টি হৈছে। ইয়াক বিজ্ঞানৰ ভাষাত সূৰ্য বলয় বুলি কয়। প্ৰকৃতিৰ এক মনোমোহা উপহাৰ। এই দৃশ্য আপুনি উপভোগ কৰক। মোবাইলতো আবদ্ধ কৰি ৰাখিব পাৰে এই দৃশ্য। বিভিন্ন প্ৰান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। অসমৰ আকাশত বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে। আকাশত সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। মনোমোহা দৃশ্য। সূৰ্যৰ চাৰিওফালে ৰহস্যময় আঙঠিৰ দৰে দৃশ্য দেখিবলৈ পোৱা গৈছে। বৃত্তাকাৰ আঙঠিৰ দৰে দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াত কেইবাটাও ৰং দেখিবলৈ পোৱা গৈছে। সেই ৰঙৰ দৃশ্যই বৃত্তাকাৰ যি আঙঠিৰ দৰে দৃশ্য, উজ্জ্বল দৃশ্য, এই দৃশ্য আপোনাৰ মন কিন্তু আপ্লুত কৰি তুলিব। আপুনি ক'ৰ পৰা চাই আছে? পিংকি বৰাই কমেণ্ট কৰিছে নগাঁৱত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। নামটিত দেখা গৈছে এই দৃশ্য। দিলদাৰ আহমেদে কমেণ্ট কৰিছে। গুৱাহাটীত দেখিছে আৰিয়ান আলমে কমেণ্ট কৰিছে। ৰবকাত পাইছে জিয়াৰুল ইছলামে কমেণ্ট কৰিছে। নগাঁৱত কমেণ্ট কৰিছে আলম খানে কমেণ্ট কৰিছে। কাৰ্বি আংলঙত দেখিছে পিংকি বৰা।